নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ বাতৰি। আধাৰ কাৰ্ড বিচাৰিলেই আপোনালোকে নাপাব এতিয়াৰ পৰা আধাৰ কাৰ্ড আবেদন কৰিলেই নাপাব আধাৰ কাৰ্ড কিয়নো নতুন নিয়ম এবাৰ ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসমত এবাৰ আধাৰ কাৰ্ড বিচাৰিলেই নাপাব আপুনি আধাৰ কাৰ্ড এনআৰসিত নাম থাকিব লাগিব সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত এতিয়াৰে পৰা আবেদন কৰিলেই নাপাব আধাৰ কাৰ্ড আবেদন কৰিলেই আপুনি আধাৰ কাৰ্ড নাপাব এতিয়াটো আপুনি বহু সমস্যাৰ সন্মুখীন হ'ব লাগিব এনআৰসিত আবেদন নকৰিলে ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব আবেদন আপোনাৰ এনআৰসিত আবেদন নকৰিলে ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব আবেদন ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহিল নতুন নিয়ম ৰাজ্যত চৰকাৰে এবাৰ ভেৰিফিকেশ্যন কৰিব ৰাজ্যত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আহিছে আৰু চৰকাৰে ভেৰিফিকেশ্যন কৰিব 45 দিনৰ ভিতৰত সেই সমূহ UIDA যেটো আইলৈ হেয়া অনলাইন যোগে প্ৰেৰণ কৰা হ'ব আমি জনাই আছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ আৰু অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নামভৰ্তি প্ৰমাণীকৰণ তদাৰক কৰিব চক্ৰ বিষয়াসকলে ৰাজ্য চক্ৰ পৰ্যায়ত প্ৰমাণীকৰণৰ বাবে দায়বদ্ধ হ'ব পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই সেয়া পৰীক্ষা কৰিব লাগিব চৰকাৰী বিষয়াসকলৰ বাবে আন যেটো এনআৰসি আবেদন প্ৰয়োজ্য নহব কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰীৰ ডাঙৰ এয়া ঘোষণা মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আৰু ৰাজ্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এয়া আধাৰ কাৰ্ডক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত আধাৰ কাৰ্ডক লৈ আহিছে নতুন নিয়ম 45 দিনৰ ভিতৰত সেই সমূহ UIDA আইলৈ অনলাইন যোগে প্ৰেৰণ কৰা হ'ব অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰৰ নামভৰ্তি প্ৰমাণীকৰণ তদাৰক কৰিব চক্ৰ বিষয়াসকলে ৰাজ্য চক্ৰ পৰ্যায়ত প্ৰমাণীকৰণৰ বাবে দায়বদ্ধ হ'ব পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই সেয়া পৰীক্ষা কৰিব লাগিব চৰকাৰী বিষয়াসকলৰ বাবে এনআৰসি আবেদন প্ৰয়োজনীয়তা প্ৰযোজ্য নহব যিসকল চৰকাৰী বিষয়া আছে তেওঁলোকৰ বাবে কিন্তু এনআৰসিত আবেদনৰ প্ৰয়োজনীয়তা প্ৰযোজ্য নহব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কেবিনেটত এয়া মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত 45 দিনৰ ভিতৰত সেই সমূহ UIDA লৈ যেটো অনলাইন যোগে প্ৰেৰণ কৰা হ'ব ৰাজ্য চৰকাৰে কৰিব ভেৰিফিকেশ্যন ৰাজ্যত আধাৰ কাৰ্ডক লৈ যেটো এবাৰ নতুন নিয়ম আহি পৰিছে এনআৰসিত আবেদন নকৰিলে ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব আবেদন এতিয়াৰ পৰা আবেদন কৰিলেই নাপাব আধাৰ কাৰ্ড কিয়নো আপুনি আধাৰ কাৰ্ড যদিহে আবেদন কৰে তেন্তে আপুনি আধাৰ কাৰ্ড নাপাব কিয়নো এনআৰসিত আপোনাৰ নাম থাকিব লাগিব এনআৰসিত আপুনি আবেদন কৰিব লাগিব যদিহে নাম নাই আৰু এনআৰসি যদি নাম নাই তেন্তে আপোনাৰ আধাৰ কাৰ্ডো নাথাকিব আধাৰ কাৰ্ড আপুনি লাভ নকৰে এয়া বৃহৎ সিদ্ধান্ত লোৱা হৈছে কেবিনেটত মুখ্যমন্ত্ৰীৰ কেবিনেটত এয়া বৃহৎ এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আধাৰ কাৰ্ডৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা ৰাজ্যত আবেদন কৰিলেই নাপাব আধাৰ কাৰ্ড এনআৰসিত আবেদন নকৰিলে ৰাজ্যিক পৰ্যায়ত নাকচ হ'ব আপোনাৰ আধাৰ কাৰ্ডখন এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য শুনাবলৈ চেষ্টা কৰিছো অসম পুলিচ আৰু ত্ৰিপুৰা পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু সেয়েহে বাংলাদেশৰ পৰা অহা অনুপ্ৰৱেশকাৰী আমাৰ বাবে এটা চিন্তনীয় বিষয় হৈ আহিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত সেকেন্ড লাইন ডিফেন্স হিচাপে অসম পুলিচে যি কাম কৰি আছে তাক আমি আৰু অধিক শক্তিশালী কৰি BSFৰ লগত এটা কোঅৰ্ডিনেশ্যন লৈ পেলাই বাংলাদেশৰ পৰা যাতে অনুপ্ৰৱেশকাৰী ভাৰতত সোমাব নোৱাৰে তাৰ কাৰণে আমি আৰু অধিক প্ৰচেষ্টা ল'ব বিচাৰিছো আৰু এই শৃংখলাৰ এটা পৰ্যায় হিচাপে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ ব্যৱস্থাটো আজি কেবিনেটে খুব কঠোৰ কটকটীয়া কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে আধাৰৰ যেটো ষ্টেট লেভেল ভেৰিফিকেশ্যন আধাৰ কাৰ্ড দিয়াৰ আগতে
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ পৰা ভেৰিফিকেশ্যন বিচাৰে আৰু এই গোটেই প্ৰক্ৰিয়াটোক তদাৰকী কৰাৰ বাবে ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগক নোডেল ডিপাৰ্টমেণ্ট হিচাপে কেবিনেটে আজিৰে পৰা ঘোষণা কৰিছে। ইয়াৰ উপৰিও প্ৰত্যেকখন জিলা পৰ্যায়ত এজন এডিশ্যনেল ডেপুটি কমিশ্যনাৰক আধাৰ এনৰোলমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ কোনোবাই আধাৰৰ বিচাৰিলে তেওঁক প্ৰপাৰ ভেৰিফিকেশ্যন কৰা হৈছে নে নাই সেই গোটেই প্ৰক্ৰিয়াটো তদাৰক কৰাৰ কাৰণে জিলা আয়ুক্তই এজন অতিৰিক্ত জিলা আয়ুক্তক দায়িত্ব প্ৰদান কৰিব। GAD ডিপাৰ্টমেণ্ট আৰু ADCৰ পিছত আধাৰ দিয়াৰ আগতে ইনস্পেকশ্যনৰ বাবে আজিৰে পৰা ৰাজ্যৰ চক্ৰ বিষয়াসকল দায়বদ্ধ হ'ব। যেতিয়া এখন এপ্লিকেশ্যন UDI অৰ্থাৎ যি আমাৰ আধাৰ কাৰ্ড দিয়াৰ অথৰিটি আছে, ইউনিক আইডেণ্টিটি যিটো অথৰিটি অফ ইণ্ডিয়া আছে UIDAI, এখেতসকলৰ পৰ্টেলত আধাৰ কাৰ্ডৰ বাবে আবেদন কৰাৰ লগে লগে সেই আবেদনখন টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত আহিব। চাৰ্কুল অফিচাৰজনে প্ৰথম এই আধাৰ কাৰ্ডৰ আবেদনখন পোৱাৰ লগে লগে তেওঁ প্ৰথমে চাব যে ৰাজ্যৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰণয়নৰ সময়ত এই ব্যক্তিজনে বা এই পৰিয়ালটোৱে বা তেওঁৰ পিতৃ মাতৃয়ে আবেদন কৰিছিলে নে নাই। প্ৰথম পৰীক্ষা হ'ব সেইটো। যদি দেখা যায় যে তেওঁ আবেদন কৰাই নাছিলে তেতিয়াহ'লে তেওঁৰ আধাৰ কাৰ্ডখন ৰাজ্য চৰকাৰে প্ৰত্যাখ্যান কৰি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰতিবেদন দিব। আৰু যদি প্ৰমাণিত হয় যে নহয় তেখেতে NRCত নিজকে ভাৰতীয় নাগৰিক বুলি আবেদন কৰিছিলে তেতিয়া আমি নেক্সট ষ্টেজলৈকে যাম আৰু যিটো ফিল্ড ইনস্পেকশ্যনৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশ আছে সেই অনুসৰি তেওঁলোকক ফিল্ড ভেৰিফিকেশ্যন কৰি ভাৰতীয় নাগৰিক এখেত হয় এই ধৰণে সম্পূৰ্ণ প্ৰত্যায়িত হোৱাৰ পিছতহে তেখেতক আধাৰ কাৰ্ড দিয়া যাব। অৱশ্যে যিবিলাক ভাৰত চৰকাৰৰ কৰ্মচাৰী বিভিন্ন কামত 2014 চনৰ পিছৰ পৰা অসমত আছে, স্বাভাৱিকতে তেওঁলোক যিহেতু পশ্চিমবংগ, গুজৰাট, মহাৰাষ্ট্ৰৰ নাগৰিক অসমৰ NRCৰ বাবে আবেদন কৰা নাই, তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো নাহিব। কিন্তু ফিজিকেল ভেৰিফিকেশ্যন বা ডকুমেণ্ট ভেৰিফিকেশ্যন তেওঁলোকৰ ক্ষেত্ৰতো আমি কৰিম। ইয়াৰ ফলত ৰাজ্যত আধাৰ কাৰ্ডৰ প্ৰদানৰ ব্যৱস্থাটো আমি অলপ টনকিয়াল কৰিব পাৰিম আৰু কোনো ধৰণৰ সন্দেহযুক্ত নাগৰিকে যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ অন্তত আমি কিছু প্ৰতিবন্ধকতা সৃষ্টি কৰিব পাৰিম। এই নিৰ্দেশ আমাৰ বহু অপেক্ষিত নিৰ্দেশ আছিল।